মাটির দালাল বন্ধ করো মাটির দালালি নচলিব মাটির দালাল নচলিব মুনারার অত্যাচার নচলিব মুনারার অত্যাচার নচলিব আমাক ন্যায় লাগিব আমাক ন্যায় লাগিব মুনারার অত্যাচার নচলিব দালালগিলার অত্যাচার নচলিব মাটির দালাল বন্ধ করো তার মানে আমার এইখন গাঁৱত আমাৰ এই জায়গাখিনিত আসলতে কিছুমান মাটিৰ দালাল সোমাইছে সেইখন মাটিৰ দালালৰ কাৰণে আজিকালি কিছুমান মানুহৰ এজনৰ মাটি আৰু আনজনে দখল কৰি লৈ আছে এনেকুৱা চিষ্টেম হৈছে আমাৰ ঘৰৰ ওচৰ আমি এখন ঘৰৰে ওচৰ আমি আজি 19-20 বছৰ আগত মাটি কিনিছোঁ ইয়াত আমি ইয়াতে 20 বছৰ হ'ল ঘৰ বনাইছোঁ আজি সিহঁতে 12 বছৰ হ'ল ইয়াতে ঘৰ বনোৱা মৰিয়মৰ মাটি মৰিয়মৰ ঘৰ আমি সকলোৱে জানো ৰাইজ সকলোৱে জানো যে মৰিয়মৰ ঘৰ মৰিয়মৰ মাটি আমি সকলোৱে জানো ৰাইজে সেইটোত তাই ঘৰ বনাইছে তাৰ ল'ৰা ছোৱালী ডাঙৰ হৈছে তাৰ ল'ৰা ছোৱালী লৈ আজিকালি সি উত্তৰ প্ৰদেশত থাকে ঘৰত কোনো নাথাকে ঘৰত কোনো নাথাকাৰ সুযোগ লৈ এই মাটিৰ দালালগিলাৰ চক্ৰৱৰ্তীত পৰি একজন ইয়াৰ মনেৰা নামৰ মানুহ একজন মনেৰা নুকমান চাইৰদ্দি আৰু তাৰ তিৰিগিলাৰ লগত এইবিলাকৰ মই নাম নাজানো আৰু লগত হামেদ গাঁওবুঢ়া আছে ইহঁতে তাৰ ঘৰৰ তালা চালা ভাঙি সোমাই যায় সিহঁতৰ ঘৰত যিখিনি বস্তু আছিল কাগজ পাতি মাটিৰ দলিল আৰু তাৰ এনআৰচি যি আছিল গোটাই আৰু ভাল ভাল বস্তু যিখিনি আছিল গোটাই সিহঁতে লুটপাট কৰি লৈ যায় ইহঁতে আমি ৰাইজৰ মানুহ দেখা পাওঁ আমি ৰাইজৰ মানুহ দেখা পাওঁতে কেতিয়া হৈছে ঘটনাটো এইটো আছে আপোনাৰ ৰোজাৰ আমাৰ যে ৰোজাৰ গেল ৰোজাৰ 3 তাৰিখত 3 দিন পিছত হৈছে ঠিক আছে আমি দেখা পাই না আমাৰ ৰাইজৰ মানুহ সিহঁতক ফোন কৰে যে তোমাহঁতৰ ঘৰত মানুহ সোমাইছে তেতিয়া সি অহাৰ পিছত মানুহে আজি ঘৰত যাবৰ কাৰণে সোমাইছে চিধাবাৰীৰ পৰা 3-4জন মান মানুহ লৈ আহিল সি ঘৰত যাব পৰা নাই তাক লাঠি দাও লৈ দাউৰাইছে ইফালৰ পিছত সেইখন গাঁৱত গৈছিল সেইখন গাঁৱৰ পৰাও মানুহ আহিছিল যে চাওঁ আমি কি হৈছে ঘটনাখিনি সেই মানুহখনকো অপমান কৰি ইয়াৰ পৰা আঁতৰাই দিছে তাৰপিছত এই মানুহজনী ইয়াৰ ঘৰত থাকে তাৰ ঘৰত থাকে এনেকুৱা কৰোঁতে কৰোঁতে 1 সপ্তাহমান বাহিৰত আছিল 1 সপ্তাহ পিছত যাই হেনা মাটিয়া থানাত এজাহাৰ দাখিল কৰিল এজাহাৰ দিয়াৰ পিছত মোল্লা আইচিয়ে আহিলে না দুটা আসামী এহাতৰ ঘৰৰ পৰা উঠাই লৈ গেল লৈ যোৱাৰ পিছত সিহঁতক ৰাতিত কোনবাই যায় হেনা লৈ আহিল আমি কিন্তু এইটো নাজানো কোন যায় লৈ অহাৰ পিছত পিছদিনা যায় আমি গাঁৱৰ মানুহ 5জন মিলি আৰু তাহাঁতৰ মায়েক বেটাক 2জনক মিলি আমাৰ ওপৰত এজাহাৰ দাখিল কৰি আহিল ইহঁতে এই মাইকীটোৱে মনেৰা নুকমান ইহঁতে যায় আমাৰ ওপৰত এজাহাৰ দাখিল কৰি আহিল তেতিয়া অচি ছাৰে আমাক মাতিল আমি থানাত গ'লোঁ যাওয়ার পিছত আমাক দিনের 10টার পৰা রাতি 12টালৈকে বহাই রাখছিল থানাত আৰু মোৰ লগত থানাত হয়তো মোক মাৰা হৈছে ধমকি দিছে ঘটনা সন্দৰ্ভত আপোনালোকে ৰাইজৰ হৈ প্ৰতিবাদ কৰিছে আমি ৰাইজৰ হৈ গৈছোঁ ৰাইজৰ হৈ প্ৰতিবাদ কৰিছোঁ কাৰণে আমাৰ ওপৰত গছৰ দিল আৰু আমি যাওয়ার পিছত আমাক ধমকিও দিছে এতিয়া মাটিখিনি কাৰ দখলত আছে এতিয়া মাটিখিনি মৰিয়মেৰ ঘৰ মৰিয়মে বৰ্তমান মৰিয়মে আছে বৰ্তমান মৰিয়মে আছে তেওঁ কি মাৰধৰ কৰিছে নেকি তেওঁ মানে এতিয়া এজাহাৰ হৈ গেল 2-3টা কেছ হৈ গেল তাই একো পোৱা নাই কিন্তু ঘৰত আছে এতিয়া 3 তাৰিখত এই যোৱা মাহৰ 3 তাৰিখত মৰিয়মে ঘৰত আছিল ইহঁতে নুকমান গেছে চাইৰদ্দি গেছে মনেৰা গেছে আৰু মইনাল হক গেছে আৰু হামেদ গাঁওবুঢ়া আছিল আৰু বাকী 3-4জন মানুহ আছিল এইবিলাকৰ মই নাম নাজানো মাটিখানি বেচবার নাকি তারা খুঁজছে আপোনাক কি মারপিট করেছে নাকি মাটিখানি বেচবো আমি বেচবার নাকি মানা না করছি কিন্তু তারা আমাকে ডেগার নিয়ে এসে আমাকে মারপিট অত্যাচার করছে মারপিট করেছে হ্যাঁ আমার ঘরে এসে মানে থানাত এজাহার দিছে নাকি থানাত স্যার আমি এজাহার দিছি পিছত থানাত আমার কোনো অ্যাকশন নেয় না ন্যায় পাওয়া নাই নেওয়া পাইনি নেওয়া না পাওয়া তো আমি গ্রামের মানুষের কাছে আমি আশ্রয় নিছি এতিয়া ক'ত আছে মাটিখিনিতে আছে না আপুনি আমার ঘরতে আছি আমি ঘৰতে আছে হ্যাঁ আমার মাটিতে আছি আমি